ভকেলৰ কিবা কোৰ্স কৰি আছা নেকি? হয় স্যাৰ। তোৰ কথাখিনিত নহয়। হয়। দুইটা পদে সাপৰি আৰু লিৰিক্স অফবিটত গৈ আছে দুইটা পদ। হৰি ৰনা শুনিও মহিমা এইটো সাপৰি আগত লিৰিক্স পাছত কেতিয়াবা কোনোবা এডোখৰত হ'ব পাৰে, কেতিয়াবা কোনোবা এটা বস্তু মানে অফত গালেও তাৰ মাধুৰ্যতাটো বাঢ়ে, কিন্তু দুইটা পদেই সম্পূৰ্ণ অফত হৈ আছে, অফবিটত গৈ আছে। মানে এইটো উপায় কি আছে, পৰিত্ৰাণৰ উপায় কি আছে? সেইটো অনত কৰিব পাৰিছা। হৰি কিন্তু তথাপি অফত হৈ যায়। এইটো এচাপৰটো আচলতে আমাৰ অসুবিধা ক'ত হৈছে, এতিয়া আমাৰ কাহাৰ বা ছন্দটো একেবাৰে কমপ্লিট নাই, এটা টিমেও নবজালে, এই বস্তুবোৰ ক'লৈ গুচি গ'ল? তাৰমানে এইবোৰ নাইকিয়া হোৱাৰ কাৰণে এই টেকনিকেল অসুবিধাবিলাক আহি পৰিছে। তিনি চাপৰত বজাইছোচোন পদটো তুমি গোৱা, তিনিটা চাপৰ মাৰা। আগৰ আমাৰ যে নেগেৰা চাপৰবোৰ কোৱা ধান দুদুন কঠলি মোক দে, আমি আগতে শুনিছোঁ আৰু না তিনি চাপৰটো হ'ব পাৰে। কৃষ্ণ শংকৰ গুৰু হৰি হৰি রাম 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 কৃষ্ণ হে মরিবার বেলা পাপিও জামিলে হে নারায়ণ নাম কোটি জনমৰ যত মহাপাপ তাৰ প্ৰায়শ্চিত্ত ভৈলে কৃষ্ণ
কৃষ্ণ এৰা এই অনেক ধৰ্ম হে কৰন্তে বিপ্ৰৰ এ আয়ু ভৈলা সমাপত এ ভয়ংকৰ তিনি গোটা যমদূত এ আগে ভৈলা উপ গত জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম এ ফুৰে যিটো জনে সমৰি এ তাংক মোৰ বুলি হাতে চক্ৰ এ ৰাখিয়া ফুৰন্ত বৈষ্ণৱ হব নামত শৰণ নামত শৰণ লোৱা এ বৈষ্ণৱ হব নামত শৰণ লোৱা বৈষ্ণৱ হব নামত শৰণ নামত শৰণ লোৱা এ মৰণৰ সময়ত নাৰায়ণ বুলি বৈকুণ্ঠে চলিলে চোৱা অজামিল বৈকুণ্ঠে চলিলে চোৱা বৃহত্তৰ বাক্সবাসী ৰাইজ ধন্যবাদ স্যার ভকেলৰ কিবা কোৰ্স কৰি আছা নেকি হয় স্যার তোৰ কথাখিনিত নহয় হয় দুইটা পদে সাপৰি আৰু লিৰিক্স অফবিটত গৈ আছে দুইটা পদ কথা ধুই পাইছা নে বাৰু সাপৰিটো আৰু গায়কীটো অফত সোমাই আছে কেতিয়াবা কোনোবা এটা শব্দ বা কোনোবা এটা লয় ক'ৰবাত অফত যাব পাৰে কিন্তু দুইটা পদ
মানে এটল গোটেই মানে গোটেই দুইটা পদেই অফত গৈ আছে কথা ধৰি পাইছা নাই মই কোনটো ক'বলৈ গৈ আছোঁ খালি চাপৰিটো আগত কৰিছে তাৰপিছত ৰিক্স আহিছে পদটো কালে হ'ব বিলম্বনৰ পদটো কালে হ'ব এইটো চাপৰি আগত লিৰিক্স পাছত কেতিয়াবা কোনোবা এডোখৰত হ'ব পাৰে কেতিয়াবা কোনোবা এটা বস্তু মানে অফত গালেও তাৰ মাধুৰ্যতাটো বাঢ়ে কিন্তু দুইটা পদেই সম্পূৰ্ণ অফত হৈ আছে অবিৰত গৈ আছে মানে এইটো উপায় কি আছে পৰিত্ৰাণৰ উপায় কি আছে সেইটো অনত কৰিব পাৰিছা তথাপি অফত হৈ যায় এইটো এচাপৰটো আচলতে আমাৰ অসুবিধা ক'ত হৈছে আমি যে দিহানামটো জোৰ কৰি কৰি এটা ফৰ্মেটত বজাই আছোঁ এচাপৰ বজাইছোঁ তিনি চাপৰ বজাইছোঁ আকৌ ধাহি মুহি খুব খৰকৈ গুচি গৈছোঁ এই যে এটা ফৰ্মেট কৰি ল'লোঁ আমি কেনেকৈ সৃষ্টি হ'লেতো মই নাজানো বাৰু সেইটো হোৱাৰ কাৰণে এইটো হৈছে তোমালোকে যদি এই নামষাৰ তিনি চাপৰত আৰম্ভ কৰিলা হয় তেতিয়া সেই টেকনিকেল ডিফেক্টটো নাহে পদটো তিনি চাপত বজাইছোঁচোন তিনি চাপৰ কথাটো গম পাইছানে এতিয়া আমাৰ কাহাৰ বা চন্দ্ৰটো একেবাৰে কমপ্লিট নাই এটা টিমেও নবজালে এই বস্তুবোৰ ক'লৈ গুচি গ'ল তাৰমানে এইবোৰ নাইকিয়া হোৱাৰ কাৰণে এই টেকনিকেল অসুবিধাবিলাক আহি পৰিছে তিনি চাপৰত বজাইছোঁচোন পদটো তুমি গোৱা তিনিটা চাপৰ মাৰা আগৰ আমাৰ যে নেগেৰা চাপৰবোৰ কোৱা ধান দুদুন কঠলি মোক দে আমি আগতে শুনিছোঁ আৰু নাই তিনি চাপৰটো হ'ব পাৰে দিহানাম তিনি চাপৰটো আৰম্ভ হ'ব পাৰে দেই তিনি চাপৰটো আৰম্ভ হ'ব পাৰে কাৰণ উদাহৰণ আছে আমাৰ ওচৰত আমাৰ প্ৰমাণ আছে তাৰ কাৰণ আমি দিহানামৰ বিশিষ্ট ব্যক্তিসকল কোলামণি সন্দিকৈ ছাৰ ডিম্বেশ্বৰ লাহন ডাঙৰীয়া বদনমলীয়াৰ দৰে বিশিষ্ট বৰেণ্য শিল্পীসকলক আমি লগ পোৱাৰ সৌভাগ্য হৈছিলে অকণ ডিম্বেশ্বৰ লাহন ডাঙৰীয়াৰ লগতো মই নিজে তেখেত আমাৰ ককা আছিলে আমাৰ আজিৰ সঞ্চালক মহোদয় আজি আমাৰ সঞ্চালক মহোদয় যিজন অৰুণজ্যোতি গগৈ দিহানামৰ ওপৰত তেওঁ যিখিনি দখল আছে হয়তো আমাৰে নাই নেকি কাৰণ ডিম্বেশ্বৰ লাহন ককাক তেখেতে একেবাৰে ল'ৰালি কালৰ পৰা একদম চাইল্ডহুডৰ পৰা পাইছোঁ বদনমলীয়াটো আমাৰ গুৰুদেৱ হয় গতিকে তিনি চাপত বজাই চাওকচোন তেতিয়া অফত নোসোমায় কিন্তু চাওক এবাৰ স্থায়ীটো ঠিকে আছে স্থায়ীটো তালতে আছে বাৰু এইটোৰ ওপৰত অকণমান চাব বাকী পাছৰখিনি খুব সুন্দৰ হৈছে মানে তোমাৰ ভইচটো সঁচাকৈ ভাল মিঠা যিটো পাইছোঁ আৰু গোটেইকেইজনী য়ং ছোৱালী ভাল এনাৰ্জেটিক হৈছে মানে এইটো ধাৰা অব্যাহত ৰাখিলে ভাল হ'ব ধন্যবাদ আৰু বেলেগ বেলেগ নামো ল'বলৈ বেলেগ বেলেগ আখ্যানো আছে এই যে সামগ্ৰিকভাৱে গোটেই গজেন্দ্ৰ উপাখ্যান আৰু পলাশ চৰিত্ৰই গুচি গ'ল গোটেই প্ৰগ্ৰেমটো আজি তাৰ মাজত সেই ৰামায়ণৰ এভাগ নাম আহিলে বৃন্দাবনীয় ভাগ আহিলে অজামিলৰ দুভাগ আহিলে বলিচলনৰ এভাগ আহিলে আমাৰ শুভেচ্ছা আছে গতিকে মানে কথা হ'ল কি কৈছোঁ এইকাৰণে পাছত আকৌ বিচাৰকৰ লেকচাৰ বুলি দিবলৈ মানুহ নাই যে অকল প্ৰতিযোগিতাৰ প্ৰেক্ষাপটটো চাই পিনি দিহানামটো কি হ'ব দিহানামটো তাৰ মানে ঐতিহ্যটো অধ্যয়ন কৰি ল'ব লাগে দিহানামটো আমি কেনেকৈ হ'ল কি হ'ল দিহানামবোৰ প্ৰকৃতাৰ্থত কি ধৰণে পৰিৱেশন শৈলী কেনেকুৱা অকল আমি কি হয় আমি আজিকালি প্ৰতিযোগিতাৰ ফিল্ডখন চাই পিনি দিহানাম শিকোঁ কেতিয়াবা সেইখিনি আমাক অকণমান অসুবিধাত পেলায় প্ৰেক্টিকেল ফিল্ডখন চাব লাগে অকণমান দিহানামৰ যিখন প্ৰেক্টিকেল সকামী যিখন ফিল্ড মানে সেই জেগাটো চাব লাগে সেই জেগাটো ইয়াত এষ্টাব্লিছ কৰা হৈছে ইয়াক খালি অকণমান
ডেকোৰামটো কৰা হৈছে গতিকে হয় গতিকে তোমালোকৰ ভৱিষ্যত আছে আমাৰ আশীৰ্বাদ সদায় থাকিব এইখিনি সৰু সৰু খুঁটিনাটিখিনি মাৰি ল'বা বাকী ভাল গ্ৰুপ বিৰাট ষ্ট্ৰং গ্ৰুপ ধন্যবাদ ছাৰ ধন্যবাদ